আজি 128 সংখ্যক মন কি বাত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত মন কি বাত অনুষ্ঠান উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া দিছপুৰ ৰাজধানী মণ্ডল আৰু 175 নং বুথৰ দলীয় কৰ্মী উপস্থিতিত অনুষ্ঠিত হয় বিশ্বৰ ভিতৰৰ অৰ্থনৈতিক ক্ষেত্ৰৰ বাবে ভাৰত ৰপ্তানিকৃত ৰাষ্ট্ৰৰ দিশে আগবাঢ়িছে অনুষ্ঠানত মন্তব্য প্ৰদান দিলীপ শইকীয়াৰ ৰাজধানী মণ্ডল দিছপুৰ সমষ্টিৰ অন্তৰ্গত 175 নং বুথত আমি সকলোৱে শ্ৰৱণ কৰিলোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰতি মাহৰ শেষৰ ৰবিবাৰে এনেধৰণে ভাৰতবৰ্ষই কিদৰে বিশ্ব প্ৰেক্ষাপটত আগবাঢ়ি গৈছে স্বদেশী অৰ্থব্যৱস্থাক কেনেদৰে শক্তিশালী কৰিছে খেলৰ পৰা আৰম্ভ কৰি বিজ্ঞান প্ৰযুক্তিবিদ্যা শিক্ষা সংস্কৃতি সকলো দিশত কেনেদৰে ভাৰতবৰ্ষ আগবাঢ়ি গৈছে সেইসমূহৰ কথা উদাহৰণসহ তেখেতে নিজৰ মন কি বাতত উল্লেখ কৰে গতিকে আজিও তেখেতে ভোকেল ফৰ লোকেল যিটো মন্ত্ৰ দিছে স্বদেশী বস্তু ব্যৱহাৰ মেক ইন ইণ্ডিয়া বস্তু ব্যৱহাৰ কি ধৰণৰ তেখেতে কথা কৈছে আৰু আমি সকলোৱে তেখেতৰ যি আহ্বান সেই আহ্বানক আমি সমগ্ৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে বা সমাজে আজি আঁকোৱালি লৈছে ইতিমধ্যে ভাৰতবৰ্ষ আজি আমাৰ যি পৰিচয় আছিল পূৰ্বৰ পৰিচয় যে আমি আমদানিকৃত এখন ৰাষ্ট্ৰ আছিলোঁ ইম্পৰ্টিং হাব আছিলোঁ গতিকে এতিয়া ভাৰতবৰ্ষ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি আমি এক্সপৰ্টিং হাবলৈ ৰপ্তানিকৃত এখন ৰাষ্ট্ৰ হিচাপে সমগ্ৰ বিশ্বত আজি আমাৰ শক্তি সামৰ্থ্য বাঢ়িছে আৰু ডিফেন্স ছেক্টৰৰ পৰা আৰম্ভ কৰি একেবাৰে প্ৰডাকশ্যনলৈকে পুতলা উৎপাদনলৈকে ভাৰতবৰ্ষে আজি যি যাত্ৰা আৰম্ভ কৰিছে এই যাত্ৰাই ভাৰতবৰ্ষৰ অৰ্থনীতি সবল কৰিছে